ৰাতি গভীৰ আৰু শান্তিত আপুনি শুই আছে। আপোনাৰ গভীৰ টোপনি দিনৰ সমস্ত ভাগৰ মাৰিবৰ কাৰণে আপোনাৰ শৰীৰটোৱে বিশ্ৰাম কৰিবলৈ ইচ্ছা কৰিছে আৰু শৰীৰটোৱে বিশ্ৰাম কৰি থকাৰ সময়তে হঠাৎ আপুনি টোপনিৰ পৰা সাৰ পাইছে বা আপোনাৰ টোপনি ভাগি গৈছে। যেতিয়া আপুনি টোপনিৰ পৰা সাৰ পাই চকু মেলিছে, এক অদ্ভুত ধৰণৰ অশান্তি আপোনাক ঘেৰি ধৰিছে। আপুনি তেতিয়া ঘড়ীটোৰ ফালে চাইছে আৰু ঘড়ীটো যেতিয়া আপুনি দেখিছে, হয় ৩টা বাজিছে, নহ'লে ৩:৩০, ৪টা, ৪:১৫ এনেকুৱা সময় হৈছে। টোপনিৰ পৰা সাৰ পাই আপোনাৰ প্ৰস্ৰাৱ লগা যেন অনুভৱ হৈছে। আপুনি ভাবিছে প্ৰস্ৰাৱ লগাৰ কাৰণে আপোনাৰ টোপনিটো ভাগি গৈছে। প্ৰস্ৰাৱৰ তীব্ৰ ইচ্ছা জাগিছে আপোনাৰ। এনেকুৱা চাগে বহুতৰ লগতেই হৈছে। সেই বিশেষ সময়খিনিত হঠাৎ প্ৰস্ৰাৱ লগাৰ নিচিনা অনুভৱ হয় আৰু টোপনিটো ভাগি যায়। আপুনি নিশ্চিতভাৱে এইখিনিক এক সামান্য শাৰীৰিক প্ৰক্ৰিয়া বুলি কথাটো ওলাই কৰি দিব খোজে। আপুনি চাগে ভাবে ৰাতি শোৱাৰ পূৰ্বে বেছিকৈ পানী খোৱাৰ ফলত এনেকুৱা হৈছে। কোনোবাখিনিত আকৌ আপুনি ভাবি ল'বলৈ বাধ্য হয় এয়া চাগে বয়সৰেই প্ৰভাৱ। কিন্তু কেতিয়াবা আপুনি সেইখিনিৰ পৰা আঁতৰি অলপ সময়ৰ কাৰণেও এবাৰলৈ হ'লেও ভাবি চাইছেনে আপোনাৰ টোপনি সদায় সেই সময়খিনিৰ ভিতৰতেই কিয় ভাগি যায়? টোপনিটো কিয় ৰাতি 12টামান বজাত নাভাগে? কিয় আপোনাৰ টোপনিটো ৰাতিপুৱা 6টামান বজাত নাভাগে? আজি আমি এই গভীৰ ৰহস্যপূৰ্ণ কথাখিনিৰ ওপৰতেই কিছু আলোচনা কৰিম। এই ৰহস্যৰ বিষয়ে জানিম আচলতে মানুহৰ টোপনি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত কিয় ভাগি যায়। ইয়াৰ আচল ৰহস্য শুনিলে আপোনাৰো চকু কপালত উঠিব। কাৰণ এয়া একেবাৰেই সামান্য ঘটনা নহয়, বৰঞ্চ ব্ৰহ্মাণ্ডৰ দিব্য শক্তিবোৰৰ এক গভীৰ ৰহস্যময় এয়া সংকেত, যিখিনি সংকেত পোনপটীয়াকৈ আপোনালৈ পঠিওৱা হয়। এয়া এক প্ৰকাৰৰ আবাহন, এক প্ৰকাৰৰ বাৰ্তা, এক প্ৰকাৰৰ সতৰ্কবাণী আৰু এক প্ৰকাৰৰ সুযোগ। কিন্তু এই সকলোবোৰ আজিলৈকে আপুনি চাগে একেবাৰে ওলাই কৰি চলিছিল। গতিকে আজি আপুনি মন ডাঠ কৰি লওক, কাৰণ আজি আপুনি জানিব সেই ৰহস্যময় সময়খিনিতেই আপোনাৰ টোপনি কিয় ভাগে। আজি সেইখিনি ৰহস্যৰ বিষয়ে আপুনি জানিব যিখিনি ৰহস্যই আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মানে কাহিলি পুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰৰ এই সময়খিনিত প্ৰস্ৰাৱ কৰিবৰ কাৰণেই আপোনাৰ টোপনি ভাগে নেকি? দৰাচলতে আপোনাৰ প্ৰাৰব্ধ, আপোনাৰ ভৱিষ্যত আৰু আপোনাৰ আত্মাৰ সৈতে জড়িত হৈ থকা এয়া এক অদ্ভুত ধৰণৰ সংকেত। এয়া এক প্ৰকাৰৰ অতল সত্য, যিখিনি জনাৰ পিছত আপুনি এই সমগ্ৰ ঘটনাক একেবাৰে সাধাৰণ ঘটনা বুলি অনুভৱ নকৰিব। আমাৰ প্ৰাচীন বেদ, পুৰাণ আৰু গ্ৰন্থত সময়ক কেৱল ঘড়ীৰ সেই কাটাৰ জোখমাখ বুলিয়েই গণ্য কৰা হোৱা নাই। সময়ক এক জীৱিত শক্তি বুলি গণ্য কৰা হৈছে। দিনৰ প্ৰতিটো ঘণ্টাৰ নিজৰ এক প্ৰভাৱ আছে, এক শক্তি আছে। এই সকলোখিনিৰ ভিতৰত সেই সময়খিনিকেই আটাইতকৈ বেছি পবিত্ৰ, আটাইতকৈ বেছি শক্তিশালী আৰু আটাইতকৈ বেছি অদ্ভুত বুলি গণ্য কৰা হৈছে। সেইখিনি হৈছে ব্ৰহ্ম মুহূৰ্ত। এই সময়খিনি হৈছে ৰাতিপুৱা 3 বজাৰ পৰা ৰাতিপুৱা 5 বজাৰ ভিতৰৰ সময়খিনি। এইখিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। ব্ৰহ্মৰ অৰ্থ হৈছে পৰমাত্মা আৰু মুহূৰ্তৰ অৰ্থ হৈছে সময়। অৰ্থাৎ এই সময়খিনিক পৰমাত্মাৰ সময় বুলি এটা শব্দত আপুনি ক'ব পাৰে। এই সময়খিনিত সৃষ্টি চলি থকাৰ সেই শক্তিয়ে নিজৰ সৰ্বোচ্চ স্তৰত থাকে। ৰাতিৰ অন্ধকাৰো শেষ হয় আৰু দিনৰ উজ্জ্বল পোহৰো সেই মুহূৰ্তত আহি নাপায়। এই দুয়োটাৰ মাজৰ যিখিনি সময়, সেই যাদুকৰী সময়খিনিয়ে হৈছে ব্ৰহ্ম মুহূৰ্ত। এই সময়খিনিত দেৱী দেৱতা, ঋষি মুনি আৰু দিব্য আত্মাবোৰ সূক্ষ্ম ৰূপত পৃথিৱীলৈ আহে। ব্ৰহ্মাণ্ডৰ আটাইতকৈ শুদ্ধ, ভাল আৰু শান্ত শক্তিবোৰ আমাৰ আশে পাশে থাকে। আপুনি কেতিয়াবা এই সময়ত সাৰ পাইছেনে? এই সময়ত সাৰ পালে মন কৰিবচোন, সেই সময়খিনিৰ বাতাবৰণো এক অদ্ভুত ধৰণৰ হয়। সেইখিনি সময়ত যি বতাহ বলে সেয়াও সাংঘাতিক ধৰণৰ। সেইখিনি সময়ত বলা বতাহজাকত এক অদ্ভুত ধৰণৰ শীতলতা আছে, সতেজতা আছে। সেইখিনি সময়ত পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা যায়, চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা যায়। কাউৰী কুকুৰা সেইখিনি সময়ত মাটিত পৰে বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। এই সময়খিনি কেৱল শান্তই নহয়, এই সময়খিনি অতিকে বিশেষ। এতিয়া আপুনি ভাবিছে চাগে নিশ্চয়, এই সময়খিনিৰ সৈতে আপোনাৰ টোপনি ভগা
বা আপুনি প্ৰস্ৰাৱ যাবলৈ বিচনাৰ পৰা উঠাৰ সৈতে কি সম্পৰ্ক আছে? সম্পৰ্ক বহুত বেছি গভীৰ। যেতিয়া এই দিব্য শক্তি আপোনাৰ সৈতে জড়িত হৈ পৰে আৰু আপোনাক যেতিয়া ই কিবা এটা সংকেত দিব বিচাৰে, সি পোনপটীয়াকৈ আপোনাৰ সৈতে কথা নাপাতে। আপোনাৰ শৰীৰৰ মাধ্যমেৰে আপোনাক ক'বলগীয়াখিনি সি কৈ পেলায়। আপোনাক টোপনিৰ পৰা জগাবৰ কাৰণেই আপোনাক প্ৰস্ৰাৱৰ এটা টেণ্ডেঞ্চি দি দিয়ে বা এটা ইচ্ছা আপোনাৰ মনত সৃষ্টি কৰি দিয়ে। তেতিয়া অন্ততঃ আপুনি শোৱাৰ পৰা উঠিব পাৰিব। এয়া কোনো বেমাৰ নহয়, এয়া কোনো ভুলো নহয়, এয়া এক ধৰণৰ সংকেত। এয়া এনেকুৱা এক দিব্য এলাৰ্ম, যি এলাৰ্মে আপোনাক প্ৰতি ৰাতিতেই ক'ব, উঠা, সাৰ পোৱা, মই তোমাক কিবা এটা ক'ব খুজিছোঁ। কিন্তু আমি কি কৰোঁ? আমি শোৱাৰ পৰা উঠোঁ, বাথৰুমলৈ যাওঁ, প্ৰস্ৰাৱ কৰাৰ পিছত পুনৰ আহি আমি শুই থাকোঁ। আমি ভাবোঁ এয়া এক সামান্য কথা বা সামান্য ঘটনা। আচলতে প্ৰতিটো ৰাতিয়ে আমাক এক ধৰণৰ বিশেষ সুযোগ দিয়ে আৰু প্ৰতিদিনে ৰাতি আমি সেই সুযোগ হেৰুৱাই পেলাওঁ। এইখিনি সেইখিনি সময় যিখিনি সময়ত ঈশ্বৰে আপোনাৰ সৈতে সম্পৃক্ত হ'ব খোজে, আপোনাৰ সৈতে ঈশ্বৰে কথা পাতিব খোজে। আপুনি যে জীৱনত কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰি আছে, এই সময়খিনি সেইখিনিৰ কাৰণে উত্তম। কিন্তু অজ্ঞানতাৰ কাৰণে এই সময়খিনিক ওলাই কৰা হয়, যাৰ ফলত আপুনি নতুনকৈ কিবা এটা ট্ৰাই কৰাত আপোনাৰ সাংঘাতিক অসুবিধা আহি যায়। আজিৰ পিছত যেতিয়া আপোনাৰ টোপনি কাহিলি পুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত ভাগি যাব, অন্ততঃ এবাৰ আপুনি ৰ'ব, এবাৰ ভাবিব, অনুভৱ কৰিব, এয়া প্ৰস্ৰাৱৰ কাৰণে টোপনি ভগা নাই, বৰঞ্চ এক দিব্য আবাহন। আপোনাৰ জীৱনৰ এক ভাল আৰম্ভণি এই সময়খিনিৰ পৰাই আৰম্ভ হোৱাৰো ই এক সংকেত হৈ যাব পাৰে। এতিয়া প্ৰশ্নটো হৈছে, ব্ৰহ্মাণ্ডৰ এই দিব্য শক্তিয়ে আপোনাৰ সৈতে কিয়নো সম্পৰ্ক কৰিব বিচাৰে? প্ৰতি ৰাতি, প্ৰতি নিশা লাখ কোটিৰ ঘৰত মানুহে গভীৰ নিদ্ৰাত শুই থাকে। কিন্তু তাৰ পিছতো এই সংকেত কিয় আপুনি এনো লাভ কৰিলে? এই প্ৰশ্নৰ উত্তৰ আপোনাৰ ভিতৰত, আপোনাৰ আত্মাৰ যাত্ৰাৰ মাজত লুকাই আছে। প্ৰথমটো কাৰণ, আপোনাৰ আত্মাই জাগ্ৰত অৱস্থালৈ আহিব খুজিছে। আপোনাৰ আত্মা এক বিশেষ ধৰণৰ পইণ্টত উপস্থিত হৈছেগৈ। চাগে এই জন্মৰ বহু গুণ পুণ্য কাৰ্যৰ কাৰণে বা পূৰ্বজন্মৰ সাধনা আৰু প্ৰাৰ্থনাৰ কাৰণে সেই সময়খিনি এতিয়া সমাগত, যিখিনি সময়ত আপোনাক জগোৱা হৈছে। আপোনাৰ চেতন স্তৰ এতিয়া সেই শিখৰত আছে, য'ৰ পৰা ব্ৰহ্মাণ্ডৰ শক্তিয়ে আপোনাৰ সৈতে পোনপটীয়াকৈ সংবাদ সৃষ্টি কৰিব পাৰে। আপুনি সেই নিৰ্বাচিত লোকসকলৰ ভিতৰৰ এজন, যিজনে ব্ৰহ্মাণ্ডৰ আগন্তুক আধ্যাত্মিক যাত্ৰাৰ কাৰণে নিজকে তৈয়াৰ কৰিছে। আপুনি প্ৰতি ৰাতিত সেই নিৰ্দিষ্ট সময়খিনিত টোপনিৰ পৰা সাৰ পোৱাটো বা আপোনাৰ টোপনি ভাগি যোৱাটো ইমান সাধাৰণ ঘটনা নহয়। দৰাচলতে এই টোপনি ভগাটোৰ জৰিয়তে আপুনি এটা সংকেত পাইছে, আপোনাৰ ভিতৰৰ আধ্যাত্মিক শক্তি দ্ৰুতগতিত বাঢ়ি গৈছে আৰু প্ৰস্ৰাৱ যোৱাটো এক প্ৰকাৰ অজুহাতহে মাত্ৰ। আচল উদ্দেশ্য হৈছে আপুনি ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠিব লাগে আৰু সেই দিব্য শক্তিৰ সৈতে নিজকে জড়িত কৰাব লাগে, যিখিনিয়ে আপোনাক আবাহন কৰিছে। দ্বিতীয়টো কাৰণ হৈছে আপোনাৰ পিতৃপুৰুষ। আপোনাৰ পিতৃপুৰুষে আপোনাৰ সৈতে কথা পাতিব বিচাৰে। হিন্দু ধৰ্মত পিতৃপুৰুষ বা পূৰ্বজক দেৱতাৰ সমান বুলি গণ্য কৰা হৈছে। তেওঁলোক এই পৃথিৱীত নাথাকিলেও তেওঁলোকে কিন্তু যিকোনো সূক্ষ্ম ৰূপতেই নিজৰ পৰিয়ালৰ সৈতে জড়িত হৈ থাকে। ব্ৰহ্ম মুহূৰ্ত সেইখিনি সময় যিখিনিত ভৌতিক স্থূল আৰু সূক্ষ্ম দুনিয়াখনৰ মাজত এখন ৱালৰ দৰে কাম কৰে। এইখিনি সেইখিনি ক্ষণ, যি ক্ষণত আপোনাৰ সৈতে পিতৃপুৰুষে খুব সহজতেই সম্পৰ্ক স্থাপন কৰিব পাৰে। যদি আপোনাৰ টোপনি নিয়মিত ৰূপত 3 পৰা 5 বজাৰ ভিতৰত খোল খাইছে বা ভাগি গৈছে, তেতিয়াহ'লে এইটো এটা সংকেত হ'ব পাৰে আপোনাক পূৰ্বজে, মানে আপোনাৰ পূৰ্বপুৰুষে কিবা অলপ ক'ব খুজিছে। দুখৰ সৈতে যুঁজি থকাৰ কথাও হ'ব পাৰে, মুখ্য প্ৰাপ্তিৰ কাৰণে আপোনাৰ দ্বাৰা প্ৰাৰ্থনাও হ'ব পাৰে, নহ'লে কিবা ডাঙৰ সুখময় বাৰ্তাও আপোনাক তেওঁলোকে দিব বিচাৰে। তেওঁলোকে আপোনাক আশীৰ্বাদ দিবলৈ আহে, বুজাই দিবলৈ আহে যে তেওঁলোক আপোনাৰ লগত আছে। যেতিয়া আপুনি বাথৰুমৰ ফালে আগবাঢ়ে, সেইখিনি সময়তে আপোনাৰ পিতৃপুৰুষ আপোনাৰ একেবাৰে নিকট অৱস্থাত থাকে। তেওঁলোকে আপোনাক ভালদৰে লক্ষ্য কৰে। এই প্ৰতি ৰাতিত যে আপুনি জাগ্ৰত অৱস্থাত থাকে, টোপনিৰ পৰা সাৰ যে পায়, আপোনাৰ লগত আপোনাৰ পূৰ্বপুৰুষৰ
এখন সাঁকো তৈয়াৰ কৰা হয়। গতিকে ইয়াৰ পিছত যেতিয়া আপুনি সেই নিৰ্দিষ্ট সময়খিনিত বিচনাৰ পৰা শোৱাৰ পৰা উঠিব, এইখিনি একেবাৰে এটা শাৰীৰিক প্ৰয়োজনীয়তা বুলি ভুল নকৰিব। আপুনি অলপমান হ'লেও অনুভৱ কৰিবলৈ চেষ্টা কৰিব আপোনাক কোনোবাই আবাহন কৰিছে। হয় ব্ৰহ্মাণ্ড, নহ'লে আপোনাৰ অভ্যন্তৰৰ থকা মানুহজনেও আপোনাক কিবা এটা ক'ব খুজিছে। আপুনি অকলশৰীয়া নহয়। এক অদৃশ্য শক্তি প্ৰতি মুহূৰ্ততে আপোনাৰ লগত আছে। তৃতীয় আৰু চতুৰ্থ ৰহস্যটো হৈছে যেতিয়া ইষ্টদেৱ আৰু ব্ৰহ্মাণ্ডই নিজেই আপোনাক জগাই দিয়ে। তৃতীয় কাৰণটো হৈছে আপোনাৰ ইষ্টদেৱৰ আবাহন। প্ৰতিটো আত্মাৰে একোজন ইষ্টদেৱ থাকে। এক বিশেষ দেৱী বা দেৱতাৰ সৈতে আত্মাৰ এক গভীৰ সম্পৰ্ক থাকে। আপুনি চাগে দৈনন্দিন জীৱনত লৰা ঢপৰা বা কৰ্মব্যস্ততাৰ কাৰণে আপুনি ইষ্টদেৱক সময় দিবলৈ পাহৰি পেলাইছে। কিন্তু আপুনি পাহৰিলেও আপোনাৰ আত্মাই কিন্তু সেইখিনি নাপাহৰে। যেতিয়া আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাব, এয়া কেৱল কাকতলীয় সংযোগ নহয়। আপোনাৰ ইষ্টদেৱে আপোনাক চাগে ইংগিত দি মনত পেলাই দিছে, মই ইয়াতে আছোঁ, মই তোমাৰ প্ৰতীক্ষাত আছোঁ, আহা মোৰ সৈতে কথা পাতা। নিজৰ মন তুমি মোৰ ওচৰত খুলি দিয়া। ব্ৰহ্ম মুহূৰ্তৰ এইখিনি সেইখিনি সময় য'ত আপোনাৰ প্ৰাৰ্থনা কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ পোনপটীয়াকৈ আপোনাৰ ইষ্টদেৱৰ সন্মুখ পাইগৈ বা চৰণ পাইগৈ। দিনটোত আপুনি 100 বাৰ পূজা কৰি যিখিনি ফল পালে তাতকৈ আপুনি বেছি ফল পাব ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত শুদ্ধ মনেৰে ভগৱানক আবাহন কৰিলে। পৰমাত্মাই এই দিব্য মৌনতাৰ সময়খিনিতেই আপোনাৰ সৈতে কথা পাতিব খুজিছে। সেইকাৰণে তেওঁ প্ৰতিদিনেই সেই ৰাতিৰ সময়ছোৱাত বিশেষ ৰূপত আপোনাক জগাই আছে। চতুৰ্থটো কাৰণ হৈছে আপোনাৰ শৰীৰ আৰু ব্ৰহ্মাণ্ড আপোনাৰ সৈতে জড়িত হৈ আছে। আমাৰ শৰীৰ কেৱল মাত্ৰ মাংস বা হাড়েৰে তৈয়াৰ কৰা হোৱা নাই। ইয়াত পঞ্চতত্ত্ব নিহিত হৈ আছে। পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশেৰে আমাৰ শৰীৰ গ্ৰহ লৈছে। আয়ুৰ্বেদে কৈছে শৰীৰত 3টা দোষৰ সৃষ্টি হয়: বাত, পিত্ত আৰু কফ সন্তুলন। ৰাতি 2 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ এই সময়খিনিক বাতকাল বুলি কয়। বাত মানে হৈছে গতি দিয়া, আৰু শৰীৰৰ মল মূত্ৰ বিসৰ্জনো এই গতিৰেই এক অংশ। যেতিয়া ব্ৰহ্মাণ্ডৰ শক্তি ব্ৰহ্ম মুহূৰ্তত চৰম সীমাত থাকিব, তেতিয়া সেইখিনিয়ে আপোনাৰ শৰীৰৰ শক্তিকো জগোৱাৰ চেষ্টা কৰিব। ইয়াৰ পৰা কথাবোৰ একেবাৰে সক্ৰিয়। আপোনাৰ প্ৰস্ৰাৱৰ তীব্ৰ ইচ্ছা জগাৰ কাৰণেই আপুনি টোপনিৰ পৰা সাৰ পালে। এইখিনিলৈকে আপুনি কেৱল মাত্ৰ এক শৰীৰৰ প্ৰয়োজনীয়তা বুলিয়েই উপলব্ধি কৰিছে। আচলতে সেইখিনি হৈছে আপোনাৰ শৰীৰ আৰু ব্ৰহ্মাণ্ডৰ ঘড়ীৰ এক তালমিল। আপোনাৰ শৰীৰে আপোনাক কৈছে যিখিনি ব্ৰহ্মাণ্ডত হৈ আছে সেইখিনি মোৰ ভিতৰত ঘটি আছে। এই শৰীৰ আৰু ব্ৰহ্মাণ্ডৰ মাজত এক গভীৰ সম্বন্ধ আছে, যিখিনি অনুভৱ কৰিলে আপুনি গম পাব আপুনি নিজকে চিনি পাইছে, বুজিব পাৰিছে। এতিয়া প্ৰশ্নটো হৈছে এই সংকেত যেনিবা আপুনি বুজিব পাৰিলেই, সংকেত বুজিলে তাৰ পিছত আপুনি কি কৰা উচিত হ'ব? যেতিয়া পৰৱৰ্তী সময়ত আপুনি টোপনিৰ পৰা সাৰ পাব, সময়টো মনত ৰাখিব 3 বজাৰ পৰা 5 বজাৰ ভিতৰৰ সময়খিনি। এই সময়খিনিত সাৰ পালে আপুনি সেইখিনিক সমস্যাগতভাৱে নাচাব আৰু বাধা বিঘিনি নাথাকিব বুলিয়ে কল্পনা কৰিব। এইখিনিক আপুনি এবাৰ বৰদান বুলি ভাবি লওক। এক এনেকুৱা সৌভাগ্য যিখিনি লাখৰ মাজত এজনেহে লাভ কৰে। কি কৰিব? টোপনি ভগাৰ লগে লগে আপুনি খংৰাগ মনলৈ নানিব। মনতেই সেই আপুনি দিব্য শক্তিক ধন্যবাদ জনাব, যিখিনিয়ে আজি আপোনাক সুকলমে ৰাতিপুৱা জগাই দিছে। প্ৰথম আপুনি শান্তিৰে উঠক, বাথৰুম যাওক, কিন্তু দ্বিতীয়বাৰ ভুলতো বিচনালৈ উঠি নাহিব। এইখিনিয়ে হৈছে আটাইতকৈ সাধাৰণ আৰু আটাইতকৈ ডাঙৰ ভুল। নিজৰ হাত, ভৰি, মুখ সকলোবোৰ ঠাণ্ডা পানীৰে ধুই ল'ব। যেতিয়া আপুনি ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই ল'ব, আপোনাৰ অভ্যন্তৰৰ টোপনিও ভাগি যাব, চুৰমাৰ হৈ যাব। তাৰ পৰৱৰ্তী সময়ত আপুনি নিজেই অনুভৱ কৰিব আপুনি নিজকে বহুত বেছি পাতল যেন অনুভৱ কৰিছে আৰু সতেজ যেন অনুভৱ কৰিছে। ইচ্ছা কৰিলে আপুনি মনতেই ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে। মৌন হৈ আপুনি কেৱল সেই বাৰ্তা শুনিবলৈ চেষ্টা কৰিব, যি বাৰ্তা আপোনালৈ প্ৰেৰণ কৰা হৈছে। মনত ৰাখিব আপুনি টোপনিৰ পৰা সাৰ পোৱা বা সেইখিনি সময়ত আপোনাৰ টোপনি ভাগি যোৱাটো কোনো ধৰণৰ সংযোগ নহয়, বৰঞ্চ আপোনাক জাগৃত কৰিবলৈ জগাবলৈ চেষ্টা কৰা হৈছে। ব্ৰহ্মাণ্ড আপোনাৰ ইষ্টদেৱ, আপোনাৰ পূৰ্বপুৰুষ আৰু নিজেই আপোনাৰ শৰীৰ সকলোৱে আপোনাক এটা কথাই কৈ আছে, এতিয়া আৰু শুই থকাৰ সময় নাই, এতিয়া উঠা, আৰামত বহক
আৰু নিজৰ দুয়োটা চকু বন্ধ কৰক। নিজৰ পিঠিখন একেবাৰে চিধা কৰি ৰাখক আৰু লাহে লাহে উশাহ লওক আৰু উশাহটো এৰি দিয়ক। অনুভৱ কৰক যি উশাহ আপুনি ভিতৰলৈ লৈছে সেয়া সাধাৰণ বতাহ নহয়, বৰঞ্চ ব্ৰহ্ম মুহূৰ্তৰ পবিত্ৰ শক্তি আপুনি ভিতৰলৈ টানি লৈ গৈছে, যিখিনি আপোনাৰ সম্পূৰ্ণ শৰীৰ পৰিষ্কাৰ কৰি তুলিব। যেতিয়া আপুনি উশাহ এৰি দিছে তেতিয়া সেই উশাহৰ সৈতে আপুনি কেৱল উশাহে এৰা নাই, লগত আপুনি এৰিছে সকলো চিন্তা, সকলো বেয়া ভাৱনা, সকলোবোৰ বেয়া বস্তুৱে আপুনি নিশ্বাসত এৰি দিছে। তেনেকৈ কৰাৰ কিছু মিনিটমানৰ পিছতেই আপুনি শান্তিৰে বহিব। এইবাৰ ব্ৰহ্মাণ্ডই আপোনাৰ সৈতে কথা পাতিব বিচাৰিব। আপুনি কেৱল মনোযোগেৰে শুনিব। এনেকুৱাও হ'ব পাৰে আপোনাৰ মনত সাংঘাতিক ধৰণৰ ইতিবাচক চিন্তা থাকিব পাৰে, বা আপোনাৰ মনত এনেকুৱা কিছুমান কথা বতৰা চলি থাকিব পাৰে যিখিনিৰ উত্তৰ আপুনি বিগত বহু দিন ধৰি লাভ কৰা নাই। আপুনি যদি বিচাৰে আপোনাৰ প্ৰিয় দেৱতাগৰাকীক বা প্ৰিয় ভগৱানগৰাকীক সেইখিনি সময়ত ধ্যানো কৰিব পাৰে। খুব লাহেকৈ আপুনি ওম মন্ত্ৰ জপ কৰিব পাৰে। ওমৰ শব্দ ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে জড়িত। ওমৰ শব্দ ব্ৰহ্মাণ্ডৰ সৈতে জড়িত হৈ আছে আৰু আপোনাৰ বিচাৰধাৰাৰ সৈতে জড়িত হৈ আছে। ওম ধ্বনিয়ে আপোনাৰ বিচাৰ পৰিষ্কাৰ কৰি তুলিব। আপুনি আপোনাৰ পূৰ্বপুৰুষসকলকো মনত পেলাই চাব পাৰে আৰু তেওঁলোকৰ চৰণত প্ৰাৰ্থনা জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে সেইখিনিও আমাক নিশ্চয়কৈ জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।